মাত্ৰ 2টা দিন আৰু 2টা দিনৰ পিছতে ভোগালী বিহু ভোগালী উৎসৱ পালন কৰিব সমগ্ৰ অসমবাসীয়ে। মই বৰ্তমান উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ পথালি পাহাৰ পিঠাগুৰি মিচিং গাঁৱত। আৰু এই মিচিং গাঁৱত বিগত 8টা বৰ্ষৰ ধৰি এই নৱম বৰ্ষতো তেওঁলোকে যি ভোগালী মেলা আয়োজনৰ ব্যৱস্থা কৰিছে তাৰ এটা ব্যতিক্ৰম ধৰণে ব্যৱস্থা কৰিছে। বিগত 8টা বৰ্ষত তেওঁলোকে ব্যতিক্ৰম ধৰণে মানৱ জাতিলৈ প্ৰতিটো বৰ্ষতে তেওঁলোকে এটা একোটাকৈ বাৰ্তা প্ৰেৰণ কৰিছিলে আৰু তাৰ ব্যতিক্ৰম নহয় এই বৰ্ষতো। এই বৰ্ষ তেওঁলোকে এটা মেছেজ পঠিয়াবলৈ বিচাৰিছে, এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে অসমবাসীলৈ, যিটো নেকি সমগ্ৰ বিশ্বৰ ত্ৰাস সৃষ্টিকাৰী কৰোণা ভাইৰাছক একমাত্ৰ কাৰণ কৰি তেওঁলোকে এইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। এইটো মোৰ সহযোগী সমগ্ৰ দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। কি ধৰণে তেওঁলোকে এটা কৰোণা ভাইৰাছৰ আৰ্হিৰে এটা ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু যিটো ভেলাঘৰক লৈ এই মিচিং পিঠাগুৰি মিচিং গাঁৱৰ মিচিং যুৱকসকলে যি ধৰণে ভেলাঘৰ নিৰ্মাণ কৰি ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে আৰু এই বাৰ্তাৰ জৰিয়তে যে কেনেধৰণে ভয়ানক সমগ্ৰ বিশ্ব মানৱক ত্ৰস্তমান কৰি তোলা সেই যি ভয়ানক আছিলে বেমাৰ আছিলে, সেই বেমাৰটোৰ সন্দৰ্ভত তেওঁলোকে এটা সজাগতামূলক সৃষ্টিৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া সঁচাকৈ অতিকৈ ভাল খবৰ। মোৰ লগত এগৰাকী ইয়াৰ উদ্যোক্তা আছে। বিগত 8 বৰ্ষ এই নৱম বৰ্ষতো তেওঁলোকে যি ধৰণে এই বাৰ্তা প্ৰেৰণ কৰিছে ৰাইজলৈ, প্ৰতিবাৰতে এটা সাংঘাতিক ডাঙৰ ভাল মেছেজ পঠিয়াইছিলে। কি ক'ব এই মুহূৰ্তত? আপুনি প্ৰতিবাৰে আপোনালোকে এটা মেছেজ পঠিয়ায়, কি ক'ব এইবাৰ? আমি পিঠাগুৰি মিচিং গাঁৱত সহযোগত সমগ্ৰ পিঠাগুৰি ৰাইজৰ সহযোগত যিটো মানে মেজি মেলা আয়োজন কৰি আহিছোঁ। এইবাৰ আমাৰ নৱম বৰ্ষ। এই নৱম বৰ্ষত আমি আমাৰ ভেলাঘৰটো এনেধৰণে নিৰ্মাণ কৰি আছোঁ যেনে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা যি কৰোণা ভাইৰাছ আমাৰ পৃথিৱীখন স্তব্ধমান কৰি তুলিছিলে, যেন তেনেকুৱা মহামাৰী আমাৰ সমাজলৈ নাহক, বিশ্বলৈ নাহক, তাৰ এটা কামনা কৰি আমি এটা কৰোণা ভাইৰাছ প্ৰতিকে এটা ভেলাঘৰ নিৰ্মাণ কৰি আছোঁ। আৰু আমি প্ৰত্যেক বছৰে এটা প্ৰয়াস কৰি আহিছোঁ, আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰি আহিছোঁ যে যিসমূহ বটল প্লাষ্টিক আৱৰ্জনা আমাৰ দোকান বজাৰ চুকে কোণে পেলাই দিয়ে জাহা তাহা, সেইসমূহ য'ত ত'ত পেলাব নালাগে, ডাষ্টবিনত পেলাব লাগে। আমি আৱৰ্জনা সৃষ্টি কৰিব নালাগে, সেইসমূহে প্ৰদূষণ কৰে। যেন তেনেধৰণৰ প্ৰদূষণৰ পৰা আমি মুক্ত পাব পাৰোঁ নেকি, আমি নৱপ্ৰজন্মক বাৰ্তা দি আহিছোঁ। প্ৰতীকী মেজি হিচাপে বনাই আমি দেখুৱাই আহিছোঁ। এক প্ৰকাৰ ক'ব লাগিব 80 ফুট মেজি উচ্চতা, 80 ফুট মেজি নিৰ্মাণ কৰা, 110 ফুট মেজি উচ্চতা নিৰ্মাণ কৰা, তাৰ লগতে বিভিন্ন ধৰণৰ যি প্লাষ্টিকসমূহ আছে, প্লাষ্টিকসমূহ কি ধৰণে সংৰক্ষণ কৰিব লাগে, কি ধৰণে জ্বলাই দিব নালাগে বা প্লাষ্টিক কি ধৰণে ব্যৱহাৰ কৰিব লাগে, তাৰ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰি এই পিঠাগুৰি মিচিং গাঁৱৰ যুৱ সমাজে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। মই এই মুহূৰ্তত আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ, যিহেতু এই বাৰ্তাসমূহ আপোনালোকে প্ৰেৰণ কৰিছে, এই বাৰ্তাসমূহ প্ৰেৰণ কৰাৰ পিছত যিহেতু এটা ভয়ানক কৰোণাৰ যি বাৰ্তা পুনৰবাৰ প্ৰেৰণ কৰিবলৈ গৈছে আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ অনাগত যি বিহু মাঘৰ 1 তাৰিখে পালন কৰিব, তাত আৰু কি কাৰ্যসূচী থাকিব আপোনালোকৰ? আমাৰ এই 1 তাৰিখৰ দিনা আমাৰ কাৰ্যসূচী থাকিব জনগোষ্ঠীয় খাদ্য মেলা আৰু জনগোষ্ঠীয় নৃত্যৰ সমাৰোহ আৰু থাকিব আমাৰ লগতে এটা সাংস্কৃতিক অনুষ্ঠান। হয়, নিশ্চিতভাৱে ক'ব লাগিব প্ৰতি বছৰৰ দৰে বিগত 8টা বৰ্ষৰ দৰে এই নৱম বৰ্ষতো তেওঁলোকে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যে কৰোণা ভাইৰাছ সৃষ্টিকাৰী যে কৰোণা ভাইৰাছে বিশ্বস্তমান কৰিছিলে, সেই কৰোণা ভাইৰাছৰ এটা মোৰ সহযোগীয়ে অনুৰোধ কৰিছোঁ, মই সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু লগতে অনুৰোধ জনাইছোঁ সমগ্ৰ ইয়াত যিসমূহ মেজি তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰিছে, সেই মেজিসমূহ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। হয়, মোৰ সহযোগী ইতিমধ্যে সমগ্ৰ দৃশ্য দেখুৱাই আছে। মই পুনৰ এই যি নৱম বৰ্ষৰ যি পিঠাগুৰি মিচিং গাঁৱৰ যিসকল যুৱকে ইয়াৰ ভোগালী মেজি মেলাৰ যি আয়োজন কৰিছে, সেই মেজি আয়োজক সমিতিৰ সাধাৰণ সম্পাদকগৰাকী মোৰ লগত উপস্থিত আছে। হয়, আপুনি কি ক'ব এই মুহূৰ্তত? কেনেকুৱা? হয়, আমি এইবাৰ আমাৰ নৱম বৰ্ষৰ প্ৰস্তুতি চলাই আছোঁ। এই প্ৰস্তুতিত ৰাইজৰ সহযোগিতা পাইছোঁ আৰু সহযোগিতা পোৱাৰ পিছত আমি এইবাৰ চিন্তা কৰিলোঁ কি আমি কৰোণা ভাইৰাছৰ সম্পৰ্কত আমি এটা ৰাইজক বাৰ্তা দিব বিচাৰিম। আমি চেনিটাইজাৰ বনোৱা হৈছে, চেনিটাইজাৰ বটল বনোৱা হৈছে নৰাৰে, আৰু আপোনাৰ ভেলাঘৰ বনোৱা হৈছে কৰোণা ভাইৰাছৰ ওপৰত, কৰোণা সদৃশ এটা ভেলাঘৰ। আমি
তাকে প্ৰয়াস কৰিছোঁ। আমি স্বচ্ছতাৰ বিষয়ে আমাৰ স্বচ্ছতাৰ প্ৰয়াসটো থাকে। আমাৰ এইবাৰ নৱম বৰ্ষৰ আমি প্লাষ্টিক, পলিথিন, বটল এইবোৰ য'তে ত'তে পেলাই ৰাখিব নালাগে, ডাষ্টবিনত আমি সংৰক্ষণ কৰি ৰাখিব লাগে। সেই বাৰ্তা দিব বিচাৰিছোঁ আমি অসমক। ক'ব লাগিব আজি প্ৰতিকূল বতৰকে নিশ্চয় আপোনালোকে যিধৰণে কাৰ্যসূচী কৰিছে নিশ্চিতভাৱে এটা আপোনালোকৰ সঁচাকৈ আনন্দৰ বিষয়। হয়, আমাৰ ৰাইজে কষ্টও কৰে, কষ্টৰ ফলতে আজি নৱম বাৰ্ষিকো আমি সফলতাৰে পাৰ কৰিম বুলি ভাবিছোঁ। আৰু বৃহত্তৰ পিঠাগুৰি অঞ্চলৰ ৰাইজে সকলোৱে যোগাযোগ আৰু দেহে মনে লাগি আমি কৰ্মটো সফল কৰোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব মন যেতিয়া ভাল থাকে সঁচাকৈ সকলো ধৰণৰ সুন্দৰভাৱে প্ৰস্তুতি আগবাঢ়ি যায়। প্লাষ্টিক বৰ্জন কৰা, লগতে বিভিন্ন ধৰণৰ এটা সুন্দৰ মেছেজ এই লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী পিঠাগুৰি মিচিং গাঁৱৰ এই মিচিং যুৱকসকলৰ পৰাই প্ৰেৰণ কৰা হৈছে।